আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিলোঁ। এয়া চাওকচোন, এখন ফটোৰ দোকানলৈ গ'লোঁ। ইমান ভাল লাগে চাওকচোন। গৈ পেলাই আকৌ চিধাই হনুমানৰ ফটোখনতে মোৰ চকুটো পৰিলে। তাৰপাছতে কিনিলোঁ হনুমানৰ ফটো দুখন আৰু এখন ডাঙৰ ফটো কিনিলোঁ। মানে মোৰ ল'ৰা এটাই মোক কৈছিলে যে আপোনাৰ এইখনৰ নিচিনা মোকো এখন আনি দিবচোন। তাৰপিছতে আহি মিঠাই ল'লোঁ কেইটামান। তাৰপিছতে হনুমানৰ ফটো দুখন ল'লোঁ আৰু লৈ পেলাই চাহ খালোঁ। ল'ৰাটোৰ লগত গৈছিলোঁ। থিয় হৈ সিও চাহ খাই আছে, ময়ো চাহ খালোঁ। খাই পেলাই আহিলোঁ ঘৰলৈ। আহি পাই পেলাই কি আনিলোঁ চাওকচোন। ফটো দোকানখনত সোমাই পেলাই ইমান ভাল লাগিলে ফটোখন, নানি নোৱাৰিলোঁ। আজিকালিচোন মনটো ভালেই লাগি যায় ফটোখন দেখিলে। এইখন ফটো লৈ আনিলোঁ। এইখন মোৰ বাবে অকণমান চাইজত সৰু। পঞ্চমুখী হনুমানৰ ফটোখন মোৰ ওচৰত আছিলেই, দেখিছে আপোনালোকে। আৰু সেইখন মোৰ ইয়াতে মোৰ ফ্ৰেণ্ড এগৰাকীয়ে কৈছিলে যে পঞ্চমুখী হনুমানৰ ফটোখন কমেণ্ট কৰি কৈছিলে যে ঘৰৰ দৰ্জা মুখত মানে ভিতৰৰ ফালে থ'ব লাগে। মই সেইকাৰণে থাপনাৰ পৰা আনি তাতে আঁৰি থৈছোঁ। আৰু এইখন এখন পঞ্চমুখী হনুমানৰ ফটো সেই ল'ৰা এটাই মোক আনিবলৈ ক'লে, আপুনি গোলাঘাট গ'লে এনেকুৱা এখন মোলৈও লৈ আহিব। তাৰ কাৰণে এইখন লৈ আহিলোঁ। মোৰ বহুত বেছি ভাল লাগিলে যে মই আকৌ এখন কিনিলোঁ তাৰ বাবে। আৰু কৈছিলে যে এটা সেন্দুৰ ফুট লৈ আহিব, মানে হনুমানক দিয়া তিলকৰ টেমা এটা লৈ আহিব। সেইকেইটা কিনিলোঁ। তাৰপিছতে শিৱ পূজা এভাগ আগ কৰি থোৱা নহয়, ছোৱালীজনীয়ে সপোনত দেখিছিলে গা বেয়া হৈ থাকোঁতে। তাৰ বাবে মই বাঘৰ বস্তু আনিলোঁ। এনেকুৱা কিছুমান পূজাৰ বস্তু আনিবলৈ গৈছিলোঁ আচলতে। তাৰপিছতে আকৌ এডাল হনুমানৰ ফটোৰ বাবে ৰঙা এডাল সৰু মালা কিনি আনিলোঁ। যিহেতু হনুমানৰ ৰঙা ৰংটো প্ৰিয়, গতিকে বেলেগ ৰঙৰ নাৰায়ণা ফটো দিবৰ বাবে ৰঙা এডাল মালা সৰু চাই লৈ আহিলোঁ। আৰু সেয়া পূজাৰ সামগ্ৰী কিছুমান আনিলোঁ। পূজা ভাগ যিহেতু তাই সপোনত দেখিছিলে, গতিকে সপোনত দেখা বস্তু থৈ দিব নোৱাৰোঁ, কৰি পেলাব লাগিব। আৰু গতিকে পূজাৰ আকৌ সময় তিথিও চাব লাগিব, কোনদিনাখন কোন ভাগ পূজাৰ বাবে দিন নক্ষত্ৰ বাৰ মিলিব। গতিকে সেই হিচাপত এটা দিন লৈছোঁ। লৈ পেলাই পূজাৰ সামগ্ৰীও আনিলোঁ। লগতে কিন্তু পূজাৰ সামগ্ৰীতকৈ মোৰ হনুমানৰ বস্তুহে কিনা বেছিকৈ হ'ল। তাৰপাছতে চাকি দিবলৈ কপাহ আনিলোঁ। আজিকালি গছততো কপাহ পাবলৈ নাই, নহয় জানো। এয়া সেইটো আনিলোঁ, হনুমানৰ এটা ফুটৰ টেমা। মোৰ গুৰিত আছে বাৰু। এইটো আনিলোঁ তেল মানে চামেলি তেল হ'বলা দেই, মই পাহৰি গৈছোঁ নামটো। তাৰমানে হনুমানৰ ওচৰত চাকি দিবলৈ তিল তেল, চামেলি তেল, নহ'লে গৰু ঘিউ। গৰু ঘিউবিলাকে চাকি দি ইমান পৰুৱা হৈছে জানেনে, গুৰি পৰুৱা বহুত বেছি হৈ গৈছে। সেইবাবে এইবাৰ কেইদিনমানৰ বাবে সেইটো ৰেহাই দিছোঁ। তাৰপৰা ইয়াত তামোল আনিলোঁ। গোলাঘাটৰ পৰাই সৰহীয়াকৈ তামোল লৈ আহিলোঁ। তামোল যিটো মই খাওঁ জানেই। গতিকে ইমানেই, আজিলৈ আহোঁ। কেনেকুৱা লাগে প্লিজ জনাব। আজি মঙলবাৰে আপোনালোকলৈ আগবঢ়ালোঁ।